ঐ বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ হাৰ উত্তমৰ হৰি নাম সাৰ হে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ হাৰ উত্তমৰ হৰি নাম সাৰ। এই নামফাঁকি গালে দেহ মন জোৰ পৰি যায় আৰু অন্তৰ চুই যায়, গাৰ নোম সিঁয়ৰি যায়। মানে এই নামফাঁকি মই এইকাৰণে গাইছোঁ, আজি আমাৰ ইয়াত যে চলি আছিলে ওচৰৰ বৰনামঘৰত অখণ্ড ভাগৱত পাঠ, 4 দিনীয়া যোৱা বৃহস্পতিবাৰ পৰা আজি দেওবাৰ, আজি প্ৰায় 2টা বজাত 1:30 বজাত সামৰণি পৰিছে। সেই সামৰণিত এই নামভাগ গাইছে আৰু মই ঘৰৰ পৰাই শুনি আছিলোঁ। কিছু সমস্যাৰ কাৰণে যাব নোৱাৰিলোঁ, কিন্তু মনটো এনেকুৱা কৈছিল যেন মানে হিয়া মন উজাৰি তাত নাচি বাগি মোৰ তাত যাওঁ, তেনেকুৱাকৈ মন গৈছিল, কিন্তু যাব নোৱাৰিলোঁ কিছু সমস্যাৰ বাবে। আজি অকণমান কাম বন কৰি সন্ধিয়া অকণ এতিয়া বহিছোঁ। মানে আজি মই সোনকালে অকণ আজৰি হ'লোঁ দেই। কেনেকৈ সোনকালে আজৰি হ'লোঁ, আজি ৰাতিপুৱা যিহেতু মই উঠিছিলোঁ 5টা বজাত, উঠি বাঢ়ি বন কৰি লৈ পেলাই 6টা বজাত গা পা ধুই মই পিঠা বনোৱাত লাগিলোঁ। যিহেতু মোৰ পিঠা অৰ্ডাৰ আছিলে, প্ৰায় 150 পিঠা অৰ্ডাৰ আছিলে, ভাপত দিয়া পিঠা। আমাৰ ৰাইডিঙীয়া বড়িত যিটো শংকৰ মন্দিৰ আছে, শংকৰ মন্দিৰ কাষৰ কফি কাপত যিটো ভাপত দিয়া পিঠা বুলি কওঁ, সেই পিঠা অৰ্ডাৰ আছিলে। গতিকে মই পিঠা বনালোঁ। বনাই কৰি কি কৰিলোঁ, পিঠা বনোৱা ভাওতে নৰলোৱে, অৰ্ডাৰ 9টা বজাত আছিল, 9টা বজাত দিলোঁ। পিঠা এনেকুৱা জমনি হ'ল, চৌকা 2টা চৌকাত দুফালে পিঠা বনাবলৈ কুকাৰ পাতিলোঁ, কিন্তু খৰিয়ে যি জাদা দিলে। এইকেইদিন অকণ বৰষুণ পৰি আছে, মানে বহুত লেহেম গতিত আজি পিঠা বনোৱাটো। তাৰপিছত ভাবিলোঁ এনেকৈ নহ'ব, আকৌ কি কৰিলোঁ, 2টা কুকাৰ গেছতে উঠাই দিলোঁ, কাৰণ গেছ খৰচ কৰিবলৈ মোৰ মনটো নাছিল, যিহেতু গেছৰ বহুত নাটনি, কিন্তু উপায় নাই। তাৰপিছত কি কৰিলোঁ আৰু দুফালে বহাই দিলোঁ, বহাই দি পেলাই অৰ্ডাৰ 9টা বজাত দিব লাগে, পূৰা 9টা বজালৈ পিঠা কমপ্লিট। 9টা বাজিবলৈ 5 মিনিট থাকোঁতে পিঠা কমপ্লিট। মানুহজনে গৈ পূৰা 9টা বজাত পিঠা দি দিলেগৈ অৰ্ডাৰটো। তাৰপিছত অৰ্ডাৰ দিয়াৰ পিছত মানুহজনক বনাই কৰি খুৱাই বৈ পঠিয়ালোঁ। পঠিওৱাৰ পিছত মই কি কৰিলোঁ, যিহেতু পাকঘৰ চাকঘৰ পিঠা বনালেতো তিল পিঠা আৰু এই ভাপত দিয়া পিঠা বনালে বহুত লেতেৰা হয়, মানে সেইটোতে মোৰ মানে অকণ আমনি লাগে, বহুত লেতেৰা হয়। গতিকে পিঠা যিহেতু লেতেৰাই হ'ল, মই কি কৰিলোঁ, প্ৰথমতে যিমান লেতেৰা বাচন বৰ্তন আছিল চব কুলৰ পাৰত উলিয়াই থ'লোঁ। থৈ পেলাই কি কৰিলোঁ, গেছটো চাফ চিকুণ কৰি মেলিলোঁ। চৌকাত আকৌ কি কৰিলোঁ, গৰু দানাও বহাই দিলোঁ এফালে, আকৌ ভাত পানীটো হ'লেই। মানুহজনক পঠিয়ালোঁ, পঠিয়াবলৈ ভাবিলোঁ নাই, চব কাম এফালৰ পৰা কৰি যাওঁ। গৰুজনীক আজি দেউতাই অকণ চালেগৈ, মই চাবলৈ নগ'লোঁ। তাৰপিছত আৰু কি হ'ল, মহ আহিছে ল'ৰাটোৰ গাত, ধূপ এডাল জ্বলাই দিব লাগিব। তাৰপিছত কি হ'ল, গৰুজনী দেউতাই চালেগৈ। মই এতিয়া দানা পানী সিজাই কৰি লৈ ঘৰৰ যে ভিতৰৰ কামবোৰ আছিল কৰি মেলি এফালৰ পৰা আকৌ গৰু দানা খুৱাই আকৌ ভাবিলোঁ নাই, ঘৰটো মুচি দিওঁ অকণ। ঘৰ দুৱাৰো মুচি কৰি লৈ, যিহেতু মোৰ তাত সময় আছিলে, মুচি কৰি পালে গা পা ধুই আৰু এই চৌকাত কামবোৰ কৰিলে মূৰবিলাক বহুত ঘামে। মই কি কৰিলোঁ, মূৰ চুৰ তিয়াই গা পা ধুই বন্তি চাকি জ্বলাই কৰি একদম 5টা বজাত আজি আজৰি। তাৰপিছত এতিয়া ল'ৰাটোক খোৱালোঁ, কাম বিশেষ নাই। আইতা এগৰাকী আহিছিলে, আইতাগৰাকী মই যে মোৰ ব্লগ এটাত শিৱ তুতি, গণেশ তুতি, লক্ষ্মী তুতি গাইছিলোঁ। আধৰুৱা হ'ল, কিন্তু ছোৱালীজনীৰ লগতে আপলোড দিয়ে দিলে। মোৰ ওচৰতে আছিলে যে তাই, ক'ব লগা কথাখিনি থাকিয়ে গ'ল, তাই আপলোড দি দিলে। মই ভাবিছিলোঁ মোৰ মানে স্তুতিকেইটা গোৱাৰ পিছত আপোনালোকক মই মোৰ ক'ত বন্তি চাকি কেনেকৈ জ্বলাওঁ সেয়া দেখুৱাম, সেই থাপনাখন দেখুৱাম। মোৰ গোঁসাই ঘৰ নাই দেই, কাৰণ গোঁসাই ঘৰ পাতি বনোৱা নাই বৰ্তমান, আৰু মই গোঁসাই ঘৰ পাৰিবলৈ যিহেতু মোৰ বয়সো হোৱা নাই, শাহুমাও নোৱাৰে, গতিকে মই নাই। আৰু বৰ্তমান মই থাপনা এখনতে থাপনা পাতি লৈছোঁ, তাতে মই সদায় বন্তি চাকি ধূপ ধূনা মই মানুহজনে জ্বলাওঁ। কিন্তু দেখুৱাম বুলি ভাবিছিলোঁ, সেইকাৰণে মই প্ৰথম বোলো শিৱ তুতি, মানে মই গোঁসাই ঘৰ সেৱা কৰোঁতে কি কৰোঁ, মানে কি স্তুতি মাতোঁ, সেই স্তুতিকেইটা শুনাম বুলি মানে সেইকেইটা গাই আছিলোঁ আপোনালোকৰ, মানে মই গাই আছিলোঁ। গাই থাকোঁতে আইতা এজনী আহিলে, আধৰুৱা হৈ থাকিলে, আৰু ছোৱালীজনী দি পেলাই
মই যিকেইটা শিৱ তুতি লক্ষ্মী তুতি গণেশ তুতি আৰু কৃষ্ণ তুতি কৰি আছোঁ সেই তুতিকেইটা আপলোড কৰি দিলে। বা যি কি নহওক আপোনালোকক সকলোকে শুভ সন্ধিয়া জনাই ভগৱানে আপোনালোকক সকলোকে মংগল ভালে ৰাখক তাৰে কামনা কৰি মই আজি ব্লগটো ইমানৰ কথা ধন্যবাদ।